মিৰ্গী ৰোগ হ'লে কি কৰিব লাগে আপোনালোকক ক'বলৈ লৈছোঁ। একেবাৰে সহজ ঘৰুৱা এটা চিকিৎসা আছে মিৰ্গী ৰোগীসকলৰ কাৰণে। সেয়া হৈছে আপোনালোকে কি কৰিব, এই কেঁচা হালধি ল'ব আৰু তলত আপোনালোকে কি কৰিব, ইয়াতে কিছুমান কাঠখৰি ল'ব, কেইটুকুৰামান কাঠখৰি ল'ব। কাঠখৰি লৈ পেলাই জুই জ্বলাব। তাৰপিছতে এই কেঁচা হালধিবিলাক সেই কাঠখৰিখিনিৰ ওপৰত ভালকৈ ঢাকি দিব। এনেকৈ কেঁচা হালধিয়ে ঢাকি দিব। তাৰপিছত সেই ধোঁৱা যিখিনি ওলাব, হালধি যেতিয়া জ্বলিব, সেই ধোঁৱাখিনি আপোনালোকে নাকেৰে এনেকৈ শুহিব। এবাৰ শুহিব, আকৌ ছাইডলৈ নিব মুখখন, আকৌ এবাৰ শুহিব, আকৌ ছাইডলৈ নিব। আপুনি বহি ল'ব, আপুনি এবাৰ শুহিব নাকে, আকৌ আপুনি চিধা হৈ বহিব, আকৌ এবাৰ শুহিব, আকৌ চিধা হৈ বহিব। এনেকৈ আপোনালোকে প্ৰায় কৰি থাকিব লাগে এয়া কাম। কিছুমানে এইবিলাক বনদৰৱ বনৌষধি একেবাৰে সহজতে ভাল হৈ নাযায়। বহুতে কমেণ্টত কয় যে একেবাৰে সহজতে ভাল হোৱা বস্তু বিচাৰে। এনেকৈ কেমিকেল দিয়া বিধৰ বস্তুৰ দৰে ভাল হৈ নুঠে পটককৈ। যিকোনো এইবিলাক বনৌষধি গ্ৰহণ কৰিবলৈ হ'লে কৰি থাকিব লাগিব, লাহে লাহে কৰি থাকিব লাগিব। আপুনি হয়তো এই কাম আপুনি এমাহো কৰিব লাগিব, হয়তো কিছুমানৰ 15 দিনতো ভাল হ'ব পাৰে, হয়তো এমাহতকৈ বেছিও কৰিবলগীয়া হ'ব পাৰে। সেয়েহে আপোনালোকক কৈছোঁ এয়া কথা। আৰু কেইটামান এই মিৰ্গী ৰোগীসকলৰ কাৰণে সাৱধানতা ল'বৰ কাৰণে ক'বলৈ বিচাৰিছোঁ। সেয়া হৈছে বিড়ি, চিগাৰেট, মদ, ভাং এইবিলাক একেবাৰে নাখাব। এইবিলাক মিৰ্গী ৰোগীসকলে খাব নালাগে। আৰু বিশেষকৈ অশ্লীল ভিডিঅ' বা নাৰীৰ লগত মিলন কৰিব নালাগে। এইবিলাক সাৱধান আপুনি হ'ব লাগিব আৰু ভাল ভাল খাদ্য খাবলৈ চেষ্টা কৰিব। তিতাকেৰেলা নাখাব আপোনালোকে, তিতাকেৰেলা খাবলৈ নালাগে মিৰ্গী ৰোগীসকলে। আৰু কোমোৰা খাব পাৰে আপোনালোকে। আৰু এই বৰ্তমান গোমধানৰ ছিজন হৈছে, আৰু গোমধান আপোনালোকে বহুত পৰিমাণে খাব, সেয়া খাব লাগে। আৰু নাৰিকল খাব পাৰে আপোনালোকে। নাৰিকল বজাৰৰ পৰা আনি কেঁচাই কেঁচাই খাবলৈ চেষ্টা কৰিব কাটি লৈ। তাৰপিছতে আপোনালোকে সেউজীয়া শাক পাচলি খাওক, যিমান পৰিমাণে পাৰে সেউজীয়া শাক পাচলি খাব। আৰু আপোনালোকে ফল মূলো খাব, ফল মূলৰ জুচ খাব পাৰে আপোনালোকে। তাৰ লগতে ছজিনাৰ শিপাৰ ৰস খাবলৈ চেষ্টা কৰিব আপোনালোকে। তাৰপিছত টেঙেচি টেঙা, মানিমুনি এইবিলাকো আপোনালোকে খাব পাৰিব। আৰু এনেকুৱা কাৰ্যটো আপোনালোকে প্ৰায় কৰি থাকিব লাগে। প্ৰায় 1 মাহ পৰ্যন্ত আপোনালোকে মাজে মাজে কৰি থাকিব। দিনটোত হয়তো 2বাৰ 3বাৰো কৰিব পাৰে, আপোনাৰ ইচ্ছা। আৰু ৰাতিপুৱা সময়তো এবাৰ কৰিব চেষ্টা কৰিব, আৰু ৰাতি শোৱাৰ আগত বা গধূলি সময়ত এবাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদিহে ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।